তোমাৰ অভিযোগটো কি? মই বাৰু বহুত সৰুৰ পৰা এই ইণ্ডাষ্ট্ৰিটোৰ লগত জড়িত হৈ আছোঁ। এইবিলাক দেখি পিনে সঁচাকৈ বহুত বেয়া লাগিছে, যিহেতু মই ইণ্ডাষ্ট্ৰিটোৰ কথা জানো যিমান যি হ'লেও, আৰু নিজৰ যোনখিনি প্ৰাপ্য সেইখিনি পাবলৈ মানে খুজিলে যদি মাৰপিটলৈ কথাটো আহি যায়, তেতিয়া নিজৰ কেনেকুৱা লাগিব বাৰু? মাৰপিট মানে কোনে মাৰপিট? মোৰ নিজৰ বাক মাৰপিট কৰিবলৈ আহিছিলে, বায়ে ক'ব। আপোনাৰ নামটো? বিউটি তালুকদাৰ। কোনে মাৰপিট কৰিবলৈ আহিছিলে? একচুৱেলি মই চেণ্টফা দলটোত মানে নামতি হিচাপে আছিলোঁ, গান গাইছিলোঁ, মেইন নামতি। তাৰপাছত কি হ'ল, যিহেতু এওঁলোকে ক'লেই ফণীভূষণ ছাৰে তাৰমানে আমাক ৩,০০০ টকা এটা নে কিমান নাজানো আৰু কিবা এটা দেখিছিলোঁ, পইচা এটা মানে হাতত দিছিলে খাবৰ কাৰণে। তাৰপাছত আমাৰ কি হয় মানে যিখিনি খৰচা হয় সেইখিনি মানে আমাৰ গ্ৰুপত সদায় লিষ্টখন দিয়া হয় ফটো তুলি। আমি লাঞ্চ কৰিলোঁ ঘূৰি আহোঁতে, মানে উত্তৰ গুৱাহাটীত যেতিয়া পালোঁ তেতিয়া মানে মই পটককৈ ফটোখন দেখি পিনে ক'লোঁ, কথাষাৰ ওলাই গ'ল আৰু মুখৰ পৰা, যিহেতু আমাক ছাৰে পইচা দিছে খাবলৈ দিয়াৰ পিছত বিলখন কেলৈ আহিছে সেই কথাটো মই সোধাৰ লগে লগে তেওঁ মোক ৰাস্তাৰ মানে আমাৰ মেনেজাৰ যিগৰাকী আছে এনিশা হাজৰিকা নেকি, তেখেতে মানে মোক একদম ৰাস্তাৰ মাজত নানান তাৰমানে অশ্লীল গালি পাৰি মানে তোক মই চাই ল'ম অমুক তমুক ঢেৰ কিবা কিবি কৈ মানে মাৰিবলৈ খেদি আহিছে ৰাস্তাৰ মাজত, হোটেলৰ তলত মাজত, ৰাস্তাৰ মাজত। তাৰপিছত চবেই যেনিবা ধৰি মেলি তেওঁ গাড়ীত বহালে, ৰাতি ঘৰলৈ গৈ তেওঁ নানানটা গালি পাৰিছে মানে মোক। সেয়া ভইচ ৰেকৰ্ডিং সহ গোটেইখিনি আছে মোৰ তাতে, গ্ৰুপত ইমান লেতেৰাকৈ কথা কৈছে আৰু মোক ভাবুকি দিছে, জ্যোতি চিত্ৰবনলৈ তোক মই ফালিম, তই চাই থাক, মই কোন হয় গম পাবি, এনেকুৱাকে কাহিলী পাৰিলে জ্যোতি চিত্ৰবনলৈ। চাওক ৰাইজ, জ্যোতি চিত্ৰবন, য'ত জ্যোতিপ্ৰসাদ আগৰৱালাৰ তাতে ছবি নিৰ্মাণ হয়, বিভিন্ন সাংস্কৃতিক অনুষ্ঠান হয়, আৰু যদি তেওঁ ভাবুকি দিছে যে জ্যোতি চিত্ৰবনলৈ আহক, তাৰমানে জ্যোতি চিত্ৰবন এখন যুদ্ধক্ষেত্ৰত পৰিণত কৰিব বিচাৰিছে নেকি? তেওঁ যদি ক'লেহেঁতেন আজি কমাৰ্চ পইণ্টলৈ আহক তাতে চাই ল'ম, কিন্তু জ্যোতি চিত্ৰবনৰ নিচিনা এনে সাংস্কৃতিক যিটো অনুষ্ঠান তালৈ কোনোবাই ভাবুকি দি আহক তালৈ আৰু ইয়াতে চাই ল'ম, এইটো আচলতে কেতিয়াও গ্ৰহণযোগ্য হ'ব নোৱাৰে। কাৰণ জ্যোতি চিত্ৰবনটো আমি ভাবোঁ যে সাংস্কৃতিক এটা অনুষ্ঠান, আৰু তাতে মাৰপিটৰ কথা নহয়, এটা সাংস্কৃতিক মন্দিৰ, আৰু সেই মন্দিৰলৈ কাৰোবাক ভাবুকি দি ৰাতি ফোনত ভাবুকি দি কৈছে জ্যোতি চিত্ৰবনলৈ আহক, এইটো আচলতে সাংস্কৃতিক জগতৰ কাৰণে সাংঘাতিক ডাঙৰ কথা হৈছে। আমি শিল্পী সমাজ বা বিভিন্ন সমাজে বিভিন্ন পৰিৱেশত আমি আন্দোলন কৰি আছোঁ, অসমৰ সংস্কৃতি জীয়াই ৰাখিবলৈ আমি বিভিন্ন কথা কৈ আছোঁ, কিন্তু এইবিলাক ঘটনাই আমাৰ বিহু বা এইসকল যিসকল যুৱতী মহিলা তেওঁলোক আছে, তেওঁলোকৰ যিটো সপোন, তেওঁলোকে এটা জেং বিহু মাৰিম বুলি ভাবিছিলে, আৰু তাৰে যিটো সাংস্কৃতিক বেপাৰটো চলি আছে, এইটো সাংঘাতিক ভয়ানক।